দাঁতৰ মলিনতাই মাতিব পাৰে নেকি মগজুৰ বিপদ? দাঁতৰ সমস্যাৰ সৈতে জড়িত নেকি ব্ৰেইন ষ্ট্ৰোকৰ আশংকা? দাঁত অপৰিষ্কাৰ কৰি ৰাখিছে নেকি? তেন্তে এতিয়াই সাৱধান হওক। কেৱল দাঁতৰ ক্ষয় বা মুখৰ দুৰ্গন্ধই নহয়, অপৰিষ্কাৰ দাঁতে বৃদ্ধি কৰিব পাৰে ব্ৰেইন ষ্ট্ৰোকৰ আশংকা। শেহতীয়া এক গৱেষণাই এই উদ্বেগজনক তথ্য পোহৰলৈ আনিছে। মগজুলৈ তেজৰ সৰবৰাহত বাধা আহিলে বা মগজুৰ ৰক্তনলী ফাটি গ'লে ব্ৰেইন ষ্ট্ৰোক হয়। বিশ্বজুৰি প্ৰতি বছৰে লাখ লাখ লোক এই ৰোগত আক্ৰান্ত হয়। ভাৰতকে ধৰি বহু দেশত ইয়াৰ প্ৰাদুৰ্ভাৱ ক্ৰমাৎ বৃদ্ধি পাইছে। জাপানৰ হিৰোশ্বিমা বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ মতে দাঁতৰ ফাঁকত জমা হোৱা ক্ষতিকাৰক বেক্টেৰিয়াই মাৰি ৰোগৰ সৃষ্টি কৰাৰ লগতে শৰীৰত প্ৰদাহ বৃদ্ধি কৰিব পাৰে। এই বেক্টেৰিয়া আৰু প্ৰদাহৰ ফলত মগজুৰ ৰক্তনলীত প্ৰভাৱ পৰিব পাৰে, যাৰ সৈতে কিছুমান ধৰণৰ ব্ৰেইন ষ্ট্ৰোকৰ সম্পৰ্ক থকাৰ ইংগিত পোৱা গৈছে। এই গৱেষণাৰ বাবে ৩৫৮ জন ৰোগীৰ ওপৰত অধ্যয়ন চলোৱা হৈছিল। পৰীক্ষাত বহু লোকৰ মুখত বিশেষ ধৰণৰ বেক্টেৰিয়াৰ উপস্থিতি ধৰা পৰে। যদিও গৱেষকসকলে স্পষ্টকৈ কৈছে যে অপৰিষ্কাৰ দাঁতক ব্ৰেইন ষ্ট্ৰোকৰ নিশ্চিত কাৰণ বুলি ক'ব নোৱাৰি, তথাপিও মুখৰ স্বাস্থ্যৰ অৱহেলাই এই ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে। সেয়ে বিশেষজ্ঞসকলৰ পৰামৰ্শ, দিনত অন্ততঃ দুবাৰ দাঁত ব্ৰাছ কৰক, নিয়মীয়াকৈ ডেণ্টেল চেকআপ কৰাওক আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক। কাৰণ সুস্থ দাঁত কেৱল হাঁহিৰ সৌন্দৰ্যই নহয়, আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবেও অতি গুৰুত্বপূৰ্ণ। নিউজ এক্সট্ৰা ৰিপৰ্ট, NDTV।